খোজকাঢ়ি নদীৰ পাৰ পাইছোঁ। আমি 4জন বন্ধুৱে দৈনিক ৰাতিপুৱা খোজকাঢ়োঁ আৰু খোজকাঢ়াটো স্বাস্থ্যৰ কাৰণে কিমান ভাল আপোনালোকে ইতিমধ্যে অৱগত হৈছে আমাৰ আগৰ ভিডিঅ'ৰ পৰা। আজি এই নদীৰ পাৰ পাইছোঁ। নদীৰ পাৰৰ এই মনোমোহা দৃশ্য উপভোগ কৰি আমাৰ খুবেই ভাল লাগিছে। এতিয়াও আমি এনেকুৱা এটা অনাবিল আনন্দ পাই আছোঁ যি আনন্দ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। মোৰ সতীৰ্থ জয়দুৰ ৰহমান, হাফিজুল ইছলাম, মতিউৰ ৰহমান, আমি প্ৰত্যেকেই এই আনন্দ উপভোগ কৰি আছোঁ। আৰু এতিয়া মোৰ বন্ধু জয়দুৰে কিছু কথা ক'ব আপোনালোকৰ সন্মুখত, এয়া মই আগবঢ়াই দিছোঁ আগলৈ। হয়, নিশ্চয়কৈ এই পৰিৱেশ যি এক অতি মনোমোহা। আমি খোজকাঢ়ি এৰি 4 কিলোমিটাৰ ওপৰ হয়, নিচেই 5 কিলোমিটাৰ হৈ যাব। এই খোজকাঢ়ি অহা এই নদীৰ ঠিক কাষতে আহি উপস্থিত হৈছোঁ। এই নদীৰ মনোমোহা দৃশ্য চাই নিশ্চয় ভাল লাগিল। আৰু এই মুক্ত আকাশ তথা নদীৰ কিনাৰৰ যি খুলি হাৱা যোনটো কওঁ আমি হিন্দীত,